ৰাজ্যত বন বিভাগৰ অস্তিত্ব আছেনে? তাৰ আশীৰ্বাদত ৰাজ্যৰ বনাঞ্চলসমূহত বনদস্যুৰ দপদপনি নিশেষ হোৱাৰ উপক্ৰম দুৱাৰমৰা সংৰক্ষিত বনাঞ্চল অস্তিত্ব শূন্য ৰাজ্যৰ বন বিভাগ কিছুদিন পূৰ্বে আমি এক প্ৰতিবেদনৰ জৰিয়তে দাঙি ধৰিছিলো শদিয়াৰ কুন্দিল কলিয়া সংৰক্ষিত বনাঞ্চলত অব্যাহত থকা অবাধ বন ধ্বংসৰ এখন ভয়ংকৰ ছবি কি হাৰত কাটি পেলোৱা হৈছে কুন্দিল কলিয়া সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ-গছনি আজি আমি দেখুৱাম বনাঞ্চল ধ্বংসৰ আন এখন ভয়ংকৰ ছবি ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত অব্যাহত বন ধ্বংসযজ্ঞ বৃহস্পতিবাৰে চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চলখনৰ কাটি পেলোৱা হুলুং গছৰ কুণ্ডা নিবলৈ আহোঁতে স্থানীয় ৰাইজে পোহৰলৈ আনে বনাঞ্চল ধ্বংসৰ এই ভয়ংকৰ তথ্য গোবিন হৰকাৰ বুলি সাংঘাতিক ধৰণে চৰ্চিত নাম যিয়ে সিন্ডিকেট চক্ৰৰ সৈতে জড়িত 1,30,000 টকাৰ যিটো সিন্ডিকেট এই চক্ৰটোৰ সৈতে নাম হাঙুৰ খাই থাকে তেওঁলোক কিবা কৰি জড়িত আছে নেকি আৰু আব্দুল যিজন হান্নান মেহেদি হাছান বুলি কয় যিজন ৰেঞ্জাৰ এই ৰেঞ্জাৰজনৰ ওপৰত আমাৰ আগতেও সন্দেহ আছে আপোনালোকৰ প্ৰতিদিন টাইমৰ কেমেৰা সেই সময়ত ঘূৰিছিল আৰু তেখেতক আমি সাংঘাতিক ধৰণে ধমকি লগাইছিলোঁ তেখেত বালি সিন্ডিকেটৰ ক্ষেত্ৰত প্ৰেমলাল প্ৰসাদক অত্যধিক মৰম দৰদ কৰে তেখেতে কাঠৰ সিন্ডিকেটৰ ক্ষেত্ৰত আমাৰ এই গোবিন হৰকাৰৰ লগত কি মৰম দয়া আছে নাজানো যাৰ বাবে অন্তত এই তিনিচুকীয়া জিলাৰ কাকজানৰ বেবেজিয়া অঞ্চলটোত মৰাণ জাতীয় গছ হিচাপে তৰুণ গগৈয়ে 2006 চনতে স্বীকৃতি দিয়া হুলুং গছ ইয়াতে ডালে ডালে কাটি নিক্ষেপ কৰিবৰ কাৰণে উঠি পৰি লাগিছে তেওঁলোকে সেই অঞ্চলটোত লোকেল যিখিনি স্থানীয় মানুহে স্থানীয় যিসকল লোক তেওঁলোকে সজাগ হিচাপে ওলাই আহি সজাগতা হিচাপে ওলাই আহি নিজেই ধৰি মেলি ৰেঞ্জ অফিচক গতাই দিব লগা হৈছে ইমান ইয়াৰ পূৰ্বেও দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত বনদস্যুৱে চলোৱা বন ধ্বংসৰ বাতৰি প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল কিন্তু ৰাজ্যৰ অস্তিত্বহীন বন বিভাগৰ আশীৰ্বাদত দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত পুনৰ বৃদ্ধি পাইছে বনদস্যুৰ উপদ্ৰৱ চাওক কেমেৰাত বন্দী হোৱা দৃশ্যসমূহ কিদৰে চোৰাং কাঠ ব্যৱসায়ীয়ে কাটি তহিলং কৰি পেলাইছে প্ৰকাণ্ড হুলুং গছ বন বিভাগৰ আশীৰ্বাদ অবিহনে এনেদৰে মুকলিকৈ এখন সংৰক্ষিত বনাঞ্চলৰ গছ এনেদৰে কাটি পেলোৱাটো সম্ভৱনে এই যে আহিব লগা দিনত এই যে যি দুখন গাড়ী যোৱাকালি ধৰাই দিয়া হ'ল এই যে হলঙা কুণ্ডাবিলাক ধৰাই দিয়া হৈছে লোকেল যিসকল প্ৰকৃতিৰ ক্ষেত্ৰত সজাগতা হিচাপে তেওঁলোক ওলাই আহিছিলে এই গাড়ী দুখন যে এৰি নিদিব আমাৰ সন্দেহ আছে সেইকাৰণে এই মেহেদি হাছান বুলি কোৱা ৰেঞ্জাৰজনক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা খেদাৰ ব্যৱস্থাটো কৰিব লাগিব যদিহে DFO যিজন মৃগাংক বুলি পিনি আছে আমাৰ অসমীয়া ল'ৰা তেওঁ যদি এই গোটেই কমিশ্যন দৰত তেওঁ এই যিটো বিষয় এই বিষয়টো যদি সোমাই থকা নাই তেতিয়াহ'লে এওঁক খেদাৰ ব্যৱস্থাটো কৰিব লাগে এওঁৰ নেতৃত্বত ডুমডুমাত বালিৰ সিন্ডিকেট চলিছে এওঁৰ নেতৃত্বত ডুমডুমাত কাঠৰ সিন্ডিকেট চলিছে আৰু সাংঘাতিক ধৰণে বন ধ্বংসযজ্ঞ কৰাৰ সেনাপতিৰ দায়িত্বত তেওঁ নিয়োজিত হৈ আছে অভিযোগ উঠামতে জনৈক হাছান উপাধিৰ এজন বন বিষয়াৰ আশীৰ্বাদত দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত এনেদৰে অব্যাহত আছে বন ধ্বংস অভিযান অজয় ঠাকুৰ আৰু বুবু গগৈৰ সহযোগত তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম